Hello friends, মই ৰঞ্জু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আহিছো মই বিয়লিৰ বৃন্দাবনত আৰু বহুত দিনৰ মই ভাবি আছিলো একচুৱেলি ধুনীয়া ভিডিও এটা বনাম বুলি তেওঁলোকৰ লগত আহি কাৰণে আজি ফাইনালি আহিলো আৰু ইয়াতে ধুনীয়াকে শুটিং অলৰেডি মানে চলি আছে এইফালে আপোনাৰ প্ৰিপাৰেচন চলি আছে গতিকে এতিয়া প্ৰথমে যাওঁ বলক আৰু মই বহুত বেছি এক্সাইটেড হৈ আছো মানে তেওঁলোকৰ লগত কথা পাতিবৰ কাৰণে এতিয়া লাহেকে যাওঁ বলক এইটো হ'ল আপোনাৰ শংকৰদেৱ ষ্টুডিঅ' হয় আৰু ইয়াতে চলি আছে শুটিং আপোনালোকে নিশ্চয় চাই আছে আৰু বহুত ধুনীয়া এখন সিৰিয়েল হয় ৰঙৰ আপোনাৰ বিয়লি বৃন্দাবন বুলি আৰু ডাইৰেকশ্যন কৰি আছে কল্যাণ দাই আৰু আগতেও মই এনেকৈ ভিডিঅ' আপোনালোকক বনাইছোঁ আৰু আপোনালোকে বহুত বেছি মৰম কৰিছে বহুত বেছি মৰম দিছে এতিয়া প্ৰথম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফালে এতিয়া আপোনাৰ এয়া চিৰিয়েলৰ ডিছকাশ্যন চলি আছে আৰু ইয়াতে আউটডোৰ হ'ব এইবিলাক পূৰা ঠিক ঠাক কৰি আছে কি খবৰ ভাল ভাল এতিয়া এইফালে প্ৰাইচ কিটৰ ৰেডি কৰি আছে এয়া এনেকে জুলনাত জুলাই ৰেডি কৰি আছে দাদা কি খবৰ ভাল 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 আছো আজি আপোনাক লগ পাই ভাল লাগিলে আৰু বিশেষকৈ আগৰ কেৰেক্টাৰটো এটা বেলেগ ধৰণৰ আছিলে বহুত এটা ব্যতিক্ৰমী কেৰেক্টাৰ মানে এটা কথা কওকচোন যি হলো তেতিয়াতো আপুনি এটা এডনৰ্মেল আছিলে কেনেকে ভাল হ'ল আপুনি সেইটো কিন্তু ডাঙৰ প্ৰশ্ন হয়নে শুটিং কৰা সময়তে এডনৰ্মেল হৈ থাকে বাকী সময় ভাল হৈ থাকে বাকী আমাৰ ভাল হৈ থাকে কিন্তু এটা কথা ইয়াত কাম কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কাৰণ যিহেতু এটা ব্যতিক্ৰমী কেৰেক্টাৰ নে আপোনাৰ কেৰেক্টাৰটোৰ বিষয়ে অকণমান কওকচোন ইয়াতে মই এটা ৰিপৰ্টাৰ ওলাইছো ইয়াতে সেইটোকে কমপ্লিট বেলেগ অলপ মেচিয়ৰ কেৰেক্টাৰ কৰি ভাল লাগিছে বেলেগ সোৱাদ আৰু মানে সদায় এক্টৰ হিচাপে এটা কেৰেক্টাৰ বহুত দিন কৰিলে আমি যেনেকে মানুহৰ ভোক লাগে বেলেগ খাবলৈ মন যায় অভিনেতা হিচাপে আমাৰ বেলেগ কেৰেক্টাৰ কৰিবলৈ মন যায় 11 বছৰ এটা কেৰেক্টাৰ কৰিছো যি চাইছো বেলেগ এটা কেৰেক্টাৰ কৰিবলৈ ট্ৰাই কৰিছো নহলে বহুত দিন কৰি থাকিলে সেই কেৰেক্টাৰ এটা প্ৰভাৱ থাকি যায় প্ৰভাৱ এটা পৰিয়ে যায় কাৰণ এটা বস্তুতে যেতিয়া লাগি থকা হয় সেই বস্তুটোৰ প্ৰতি এটা মানে মানুহৰ এটা মানে নিষ্ঠা এটা হৈ যায় ন আৰু আহি আপুনি ইয়াতে মানে কেৰেক্টাৰটো কৰিবৰ কাৰণে অকণমান কঠিন হৈছিলে মানে ধৰক সেইটো মোহনটো মই 11 বছৰ কৰিলো মোহনটো মই গেট আপ লৈ লোৱাৰ লগে লগে মোৰ অট'মেটিক কমফৰ্ট হৈ যায় মানে কৰি মোহন কৰোঁতে মোৰ হেৰি হৈছিল কিন্তু অভ্যাসৰ ওপৰত চব কথা থাকে তেতিয়া মানে মোৰ সহজ হৈ গৈছিল এতিয়া এইটো কেৰেক্টাৰ কৰোঁতে প্ৰথম সেই চবেই আচলতে মোক গাইড কৰি দিছে যে কথা কোৱাবিলাক মোহনৰ নিচিনা হয় নেকি খোজবিলাক মোহনৰ নিচিনা হয় নেকি মই জানো মোহনটো ৰাইজে বহুত আদৰি লৈছে ৰাইজে বহুত মৰমৰ কেৰেক্টাৰ ন মোহন ৰাইজৰ আচলতে মন আৰু অন্তৰত সোমাই আছে গতিকে সেই কেৰেক্টাৰটো ওলাই আহোঁতে এতিয়া ধৰক মোৰ নিজৰ কাৰণে এটা চেলেঞ্জ যে ইমান এটা ভাল কেৰেক্টাৰ বা ৰাইজে আদৰি লোৱা কেৰেক্টাৰ এটা এৰি পেলাই বেলেগ এটা কৰা ইমান সম্ভৱ নহয় তথাপি জীৱনটো এটা ৰিস্ক এটা লৈ চাইছো কাৰণ বেলেগ কেৰেক্টাৰটো এদিন নহয় এদিন কৰিবই লাগিব আৰু বেলেগ সোৱাদ ৰাইজে দিব লাগিব যিহেতু অভিনেতা তাৰপিছত এতিয়াও মোহন মানে ভালো লাগে দুখো লাগে যেতিয়া মোহনটো বিচাৰি থাকে মানে আমিতো বেহৰ পৰা মোহন আকৌ নকৰো বুলি একেবাৰে ওলাই অহা নাই আৰু ৰাইজে যিটোৱে কয় তেনেকে ৰাইজৰ পক্ষতে যাব লাগিব কাৰণ একদম নাই কাৰণ সন্তান জন্ম দিয়া মাক দেউতাকে কিন্তু অভিনেত্ৰী জন্ম দিয়া ৰাইজে এতিয়া আমি ধৰক মই ডিপ্টি কেন্দ্ৰ হিচাপে মোৰ মা দেউতা কিন্তু মোহন বা বেলেগ অভিনেতা হিচাপে মোৰ ৰাইজৰ গতিকে ৰাইজৰ লগতে চলিব লাগিব চাওঁ কি হয় বেলেগে যুঁজ দি চাইছো বেলেগ এটা সোৱাদো লৈ চাইছো কাৰণ 11 বছৰ এটা কেৰেক্টাৰ কৰাৰ পাছত ইমান মৰম চেনেহ আৰু আমাৰতো ইমানটো ধৃষ্টতাও নাই যে ৰাইজৰ মৰম আশীৰ্বাদক আওকাণ কৰি গুচি আহিম কিন্তু নিজকে এটা সলাবও লাগিব বেলেগ এটা কেৰেক্টাৰ কৰাৰ মন থাকে আৰু মানে সেইটো দুখো লাগে যে ৰাইজে আমি বিচাৰো যে ৰাইজে সেইটো বুজক আৰু সেইখিনি সময়ত ধৰক আপোনাৰ বহুত বেছি এটা কণ্ট্ৰভাৰ্চি হৈ গৈছিলে মোহনা আৰু মানে কেকে যিটো কেৰেক্টাৰক লৈ পিনে অলপ মানে অলপ কণ্ট্ৰভাৰ্চি হৈ গৈছিলে আৰু বহুতে ৰাইজে মানে বহুত কিছুমান মানে কিবা কিবি কিছুমান কথা নাজানিও কিছুমানে বহুত কিছুমান কয় সেইখিনি আপোনাৰ কেৰিয়াৰক লৈ কিবা এফেক্ট পৰিছিল নেকি এফেক্ট আচলতে পৰা নাই আচলতে কি জানোনে মানুহে যে আমাক গালি দিয়ে বা কিছুমান কথা উলিয়াইছিলে যে আমুকত হেৰি কৰি তামুকত হেৰি কৰি মানে গুচি আহিলে বুলি আৰু সেইটো সেই যে মৰম আৰু সেই গালিখিনি একচুৱেলি সেইখিনি মৰমহে নিজৰ ল'ৰাটো যেতিয়া ঘৰৰ পৰা আঁতৰি যায় কোন মাক দেউতাকৰ বেয়া নালাগিব ঘূৰি আহ বুলি কিয় নকব আৰু সঁচাকে এতিয়া বেহাৰবাৰীখন যদি আপুনি চায় তেতিয়াহ'লে সেইটোতো জাতীয় চিৰিয়েল বুলি কয় গতিকে ৰাইজৰ চিৰিয়েল গতিকে সেই তাত থকাটো বিচাৰে আৰু আমি এনেকুৱা মানসিকতা কেতিয়াবা ওলাই অহা নাই যে বেহাৰবাৰীৰ পৰা ওলাই আহিলো আমি
কেতিয়াও বেহৰবাৰী নকৰো তেনেকুৱা নহয় আৰু এটা কথা কেকেদা অহাৰ কাৰণে মোহন আহিল বুলি কয় বা মোহন অহাৰ কাৰণে কেকেদা আহিল বুলি কয় মই এতিয়া এনেকে কোৱাহেঁতেন মই যদি সিদ্ধাৰ্থ ক'লোহেঁতেন যে সিদ্ধাৰ্থ আহক মোৰ কথা মতে যদি গুচি অহাহেঁতেন সেইটোতো নিজস্ব বোলা এটা কথা আছে মানে সেইটো মইতো জানো যে বেহৰবাৰী থাকিলে মই কমফৰ্ট জ'নতে থাকিম কমফৰ্ট জ'নত থাকিম কিন্তু মই এটা কেৰেক্টাৰ হৈ থাকিব ইয়াত মই জানো মই আহিলে ইয়াৰ পিছত ইয়াত মোক আদৰি ল'বৰ কাৰণে আজি বহুত টাইম লাগিব কাৰণ মই অভিনয়ৰ লগত জড়িত 2002 চনৰ 3 চনৰ পৰাই মই অভিনয়ৰ লগত জড়িত 3 বছৰৰ পাছত মই 2013ত মোহন হিচাপে 14 মানত 2013ত মই কৰিছোঁ 14 মানৰ ৰাইজে মোক মোহন হিচাপে ভাবিলে জনালে কিবা এটা কৈ আছে মানে 10 বছৰ লাগিছে মই মোহন হওঁতে বেলেগ কেৰেক্টাৰ কৰি মই একাংকনাত কৰিলোঁ মানে এমএছআৰ লগত জড়িত হৈ তাৰপিছত মই 10 বছৰ পিছত মোহন সেই মোহন হেৰি কৰাৰ পিছত মই ঘপককৈ আকৌ আহি পেলাই যে মই আকৌ ৰাইজ মানে ধৰক মই ৰাইজ কৰি যাম ভাল কিবা এটা হ'ম সেইটো মোৰ টাই এটা লাগিব চব বস্তু ষ্ট্ৰাগল লাগে মানে অলপ কষ্ট কৰিবই লাগিব আৰু ভাল কৰিলেতো ৰাইজে ভাল পাব আৰু ডেফিনেটলি এতিয়া কণ্ট্ৰভাৰ্চি আছে আৰু মানে এতিয়া মানুহে কৈ আছে যে মোহনৰ লগত দিবলৈ ডেফিনেটলি নিমিলিব ইয়াৰ কেৰেক্টাৰ সোৱাদটো বেলেগ মই চেষ্টা কৰিছোঁ অভিনেতা হিচাপে আৰু আশা কৰিম অনুৰোধ জনাম ৰাইজে ভাল পাওক গোটেই ৰাইজে এটা কথাই চাওক সদায় আমি মোহনকটো দেখিয়ে আছিলোঁ গতিকে মোহনেনো আৰু কেনেকুৱা ধৰণৰ কি কৰিব পাৰে মানুহক কেনেকুৱা ধৰণে আৰু সোৱাদ দিব পাৰে কেনেকুৱা ধৰণে কৰিব পাৰে গতিকে সেইখিনি বস্তু আমি চাবলৈ একেদিনা পাৰ্গত কেতিয়াও নহয় আৰু এইটো মোৰ সময় লাগিব নিজকে আৰু মই এতিয়া নতুনকৈ এখন চিনেমা আহিছে ইমন তাতো মই কেৰেক্টাৰটো ইমনতো মই কেৰেক্টাৰটো অকণ বেলেগকৈ কৰিব চেষ্টা কৰিছোঁ আৰু ৰাইজে ভাল পাইছে মোক কাৰোবাৰ ফোন আহিছে গতিকে সেইটোৱে আমাৰনো কি আৰু বহুত একোতো নালাগে ৰাইজে যে ভাল পায় ভাল পাইছে সেইটোৱে আমাৰ কাৰণে ৰিভাইটেলৰ কাম কৰে শক্তিদায়ক মানে ধৰক এটা কাম কৰে আৰু এতিয়া বৰ্তমান চিৰিয়েলখনৰ আপোনাৰ ফিডবেক কেনেকুৱা আপোনাৰ ওপৰত এতিয়া ভাল প্ৰথম বেছি আছিলে আৰু সেইটো আবেগ আচলতে আবেগ মানে কি যে ৰাইজে মোহনটোৱে বেছি বিচাৰে ন সেইটো মৰমৰ কেৰেক্টাৰ আৰু মানে সেই কেৰেক্টাৰটোৰ লগত জুখিলে মানে ডেফিনেটলি কেতিয়াও মানে এতিয়া মই এতিয়া গোপাল কৰি আছোঁ এই কেৰেক্টাৰটো গোপাল মোহনৰ নিচিনা হ'বৰ কাৰণে মোক টাইম লাগিব যিহেতু মই 10 বছৰ নাটক বা অভিনয় কৰাৰ পিছত মোহন হৈছোঁ কিজানি আৰু 10 বছৰ লাগিব কিন্তু মোৰ চেষ্টাটো মই যাতে অটুট থাকিব লাগিব সেইকাৰণে ৰাইজৰ মৰম ৰাইজে বেয়া পালেও মৰম ৰাখিব লাগিব ভাল পালেও মৰম ৰাখিব লাগিব সেইকাৰণে মই বেয়াটো ক'লেহে তেতিয়া আমি ভালটোৰ কাৰণে আমি চেষ্টা কৰিব পাৰিম বা বেয়াটো থাকিলেহে আপোনাৰ ভালটো মানুহে অনুভৱটো কৰিব পাৰে ন গতিকে ভাল বেয়া এইবিলাক থাকিব চলিয়ে থাকিব গতিকে ভালকে এনেকে কাম কৰি যাওক আৰু আমাৰো আশীৰ্বাদ মানে কি আৰু আমি বহুত বেছি ভাল পাওঁ গতিকে ভাল লাগে এনেকে আৰু আজি মোৰ বহুত বেছি ভাল লাগিছে আপোনাক এনেকৈ আহি কাষত এনেকে লগ পাই দেই বিশেষকৈ ভাল লাগিছে কেতিয়াবা লগ পাম বুলি ভাবিয়ে আছিলোঁ কিন্তু পটককে আপোনাৰ নামটো নাহে একচুৱেলি মানে মোহন বুলিয়ে ওলাই সেইটো দি মাতিলে মই আচলতে ছেটিছফাইড হওঁ কাৰণ সেইটো ৰাইজে দিয়া নাম এটা মানে যিটো ৰাইজে মৰম চেনেহৰ মাজেদি আগবাঢ়ি গ'লো মানে সেইটো ৰাইজে দিয়া নাম সেইটো মাতিলে আচলতে মই দ্বীপ বুলি মাতিলে আচলতে ঘূৰি চোৱা নহয় দ্বীপটো বহুত আছে মোহন বুলি মাতিলে গম পাওঁ যে মই এইটো কনফিডেঞ্চ হাজাৰজনৰ মাজৰ পৰা মোহন বুলি মাতিলে মই এনেকৈ ভাবোঁ যে মই হাজাৰজনৰ মানুহ থিয় হৈ থাকিলোঁ যদি অকলে থিয় হৈ থাকোঁ হাজাৰজনৰ লগত যদি থিয় হৈ থাকোঁ তাৰ পৰা কোনোবা মোহন বুলি মাতিলে সেই হাজাৰজনৰ মানৰ পৰা মই ঘূৰি চাওঁ মোৰ এইটো কনফিডেঞ্চ থাকে বেলেগক মাতিলেও নাই মোহন মোকে মাতিছে কাৰণ এইটো ৰাইজে দিয়া নাম ঠিকে আছে আৰু ইয়াৰ বাহিৰেও আৰু কিবা ছবিৰ ভিতৰত এতিয়া এখন ইমন কৰিলোঁ আৰু নৱেম্বৰ ৰিলিজ হ'ব ভাই ভণ্টা এইটো শুনিছোঁহে নৱেম্বৰ ডেট দিছে বুলি তাৰপিছত আৰু এখন চিনেমাৰ শ্বুটিং হ'বলগীয়া আছে ককাদেউতা নাতি হাতী আৰু 2খন চিনেমা এতিয়া ক'ব নোৱাৰোঁ এতিয়া এগ্ৰিমেণ্ট হোৱা নাই কথা পাতি আছে মানে এইটো হ'বগৈ চাগে আৰু হ'লে ৰাইজক জনাম ঠিক আছে ভাল লাগিলে দাদা আপোনাৰ লগত কথা পাতি আৰু লগ পাই আজি ভাল লাগিলে আৰু এটা কথা আকৌ ইণ্টাৰেষ্টিং কথা বেহৰবাৰীত মই একেলগে কৰিছিলোঁ কাম মই সেইকাৰণে একেলগে কাম কৰিছিলোঁ পাইছোঁ বুলি সেইদিনা মাজতো কৰি আহিলোঁ গুণগুণ কথা মৰমৰ বুলি অকণমান কেৰেক্টাৰ এটা আৰু ভাল হৈছে সেনেকে কৰি আছোঁ আমি এনে সৰু সুৰা কেতিয়াবা চান্স পালে আৰু ডান্স মাৰি দিওঁ আৰু কামত সৰু ডাঙৰ নাই কথা নাই হয় তুমি অভিনয় এটা ডাইলগ মাতিলেও তুমি তাৰ এক্টিংটো মানে সেই কেৰেক্টাৰটো কোনে কৈছিল মই বেলেগ এজন ল'ৰাকো কৈছোঁ আমি সৰু কেৰেক্টাৰ বোলো সৰু কেৰেক্টাৰ মই বেহৰবাৰীত এটা এপিছ'ডৰ কাৰণে গৈছিলোঁ শ্ৰদ্ধা ৰাজেশ মিয়া দাই মোক এক্টিং ভাল পায় মনোজ দাই হেল্প কৰিলে পলক দাই লিখিলে ধুনীয়াকৈ মোৰ বন্ধু সি ৰিণ্টুৱে লিখিছিল প্ৰথম তাৰপিছত এই এটা কেৰেক্টাৰ এটা এপিছ'ডৰ কাৰণে গৈ পেলাই কৰা হয় খালি সৰু হওক ডাঙৰ হওক কামটো ধুনীয়াকৈ কৰিব লাগে আৰু মানে তোমাৰ ইম্পৰ্টেণ্ট তুমি লাগিলে কামবালীজনী ঠাইখৰা চিনি হওক তুমি যদি ঠাই খৰাৰ পিছত সেই কেৰেক্টাৰটো ঘৰৰ মালিকজনে যদি নকৰে মানে ঠাই কোনে খাব কামবালীজনীয়ে সাৰিব কিন্তু লাগিলে ডাইলগ চাই নাথাকো
কিন্তু সেই সৰু কেৰেক্টাৰ সৰু চব কামতে সৰু ডাঙৰ বুলি কথা নাই আচলতে কামটো ভালকে কৰাটোহে ডাঙৰ হয় কিন্তু দাদা আৰু এটা কথা মই আপোনাক একচুৱেলি এইটো ছ'চিয়েল মিডিয়াৰ কথা নহয় বাৰু আপোনাৰ এটা মই ভাল গুণ এটাও মই শুনিছিলোঁ দেই মোৰ ডাইৰেক্ট মোক এগৰাকী মানে ব্যক্তিয়ে কৈছিলে বাৰু মই অফ কেমেৰাত ক'ম বাৰু আপুনি কেতিয়াবা মানুহক বহুত বেছি হেল্পো কৰে একচুৱেলি কোৱা কথা নহয় মোৰ নহয় এইটো একচুৱেলি সঁচা কথা ক'ব গ'লে বহুতে ধৰক তেনেকে আগবাঢ়ি নাহে বহুত থাকিলেও বা সেইখিনি কৰিবৰ কাৰণে সকলোৰে সেইটো নাথাকে কিন্তু মই গম পাইছো মোক ডাইৰেক্ট নিজে কৈছে আপুনি বহুতখিনি ক্ষেত্ৰত মানে হেল্প কৰিছিলে একচুৱেলি তেখেত এগৰাকী ৰোগী হয় দেই মই সেইটো কথাও কৈ দিছোঁ নামটো মই নকওঁ বাৰু ৰোগী হয় আপুনি বহুতখিনি হেল্প কৰা বুলি মোক মানে ডাইৰেক্টলি কৈছে আৰু সেইখিনি মানে তেখেতসকলক মই গম পাইছোঁ কোনো কথা ক'লা এনেকৈ কেইটামানো কৈছে মই খালি মই তাকো সহায় কৰিব লগা হয় সেইটো ৰাইজক জনোৱাটো উচিত নহয় যে মই কি কৰিছোঁ তেতিয়া মানে মই এইটো লিখাটো বেয়া পাওঁ যদি সহায় কৰিছোঁ লাগিলে শুদ্ধ অন্তৰে কৰিব লাগে সেইটো ফল ৰাইজে মোক বাহ দিয়াতকৈ ভগৱানে তাৰ অংশ দিলে বহুত বুলি মই ভাবোঁ কাৰণ আজি মই কিবা এটা সহায় কৰিব পৰা অৱস্থাত মই সহায় কৰিব পাৰিলে তুমি ক'বা দাদা সহায় কৰক বুলি গতিকে সেইখিনি আচলতে মই ভাবোঁ যে সুযোগ ভগৱানে দিছে বা ভগৱানে মোক পৰীক্ষা কৰিছে যে তই জেগাত থাকিলে যে অসহায় মানুহক কেনেকৈ সহায় কৰিবি খালি মই এটা চৰ্ত থাকে যে ছ'চিয়েল মিডিয়াত সেইখিনি ক'ব নালাগে মই কি সহায় কৰিছোঁ কাৰণ ওপৰৰ জনেতো চায়ে আছে গতিকে মই সেইকাৰণে ওপৰত আকৌ তুমি ক'ত গম পালা বা তোমাকো মই ৰিকুৱেষ্ট কৰিলোঁ যে কথাবিলাক জনাব নালাগে অফ কেমেৰা মোক কৈ দিবা কোনটো কথা গম পাইছা খালি যাতে ৰাইজক জনাব নালাগে মানে ভগৱানে জানিলে হ'ব নহয় জনাব একচুৱেলি কোনেও নিবিচাৰে নিজে কিন্তু তথাপিতো কি হয় জানেনে মানে মানুহে কেতিয়াবা কিছুমান অলপ কনফিউজ হৈ থাকে কিছুমান ক্ষেত্ৰত দেই কিন্তু সেইটো মানে আমি ধৰক যেতিয়া শুনো ন আমাৰ ভাল লাগে যে হয় তেনেকুৱা যে মানসিকতা বা তেনেকুৱা এটা দয়ালু যিটো ন মানুহৰ আৰ্টিষ্টৰ বিশেষকৈ দয়ালু এটা বহুত এটা বেলেগ মানে সহানুভূতি যিটো মানে ভাল লাগিছে সেইকাৰণে মই মানে নকৈ নোৱাৰিলোঁ আজি আপোনাৰ আগত সেইকাৰণে মই কৈ পেলালোঁ মানে থেংক ইউ তুমি জনাৰ বাবে আৰু হেৰি তাকে আশীৰ্বাদ কৰিবা যাতে এনেকৈ বিপদত পৰাজনক সহায় কৰি যাব পাৰোঁ তাকে ভগৱানে শক্তি দি থাকক সদায় তেনেকৈ যাতে সহায় কৰি যাব পাৰোঁ আৰু নিজৰ সাধ্য অনুসাৰে আৰু মানে মই এটাই জানো যে বিপদত পৰা মানুহজনক তুমি আচলতে পইচা দি সহায় কৰিব নোৱাৰিলেও যে মানুহজন পৰি থাকিলে দাঙি পেলাই যদি বহাই দিব পাৰা মুখত এখন পানী দিব পাৰা সেইটোও সহায় সেই সহায়টো আকৌ তুমি কোনোবাই যদি কোটি টকা দি ধৰক মই ট্ৰিটমেণ্ট মই আজি পইচা আছে মই ট্ৰিটমেণ্ট ক'ৰবাত কৰাই দিছোঁ কোটি টকা দি তোমাৰ সহায় তুমি সেইটো সহায় কৰিব পৰা তোমাৰ ক্ষমতা নাই কিন্তু মানে সেই মানুহজনে যে তুমি হস্পিটেলত যাওঁতে যে ধৰি ষ্ট্ৰেচাৰখনত খুৱাই দিছে সেইটো কোটি টকাৰ সমানে সহায় আচলতে আমাৰ যোনে যেনেকৈ য'তে পাৰে বিপদত পৰাজনক সহায় কৰিব লাগে মই সেইটোৱে জানো আৰু ভগৱানে আপোনাক সেইখিনি আৰু কৃপা কৰক আৰু কৃপা দৃষ্টি ৰাখক যাতে আৰু আপুনি মানুহক সহায় কৰক হেল্প কৰক আৰু সদায় এনেকৈ মানে বহুত ভাল ভাল কাম কৰি যাওক আমি সেইটোৱে আশা কৰোঁ থেংক ইউ ভাল লাগিল আৰু এতিয়া আমি আহিছোঁ এফালে মোৰ বহুত চলি আপোনাৰ পুৰণা মোৰ চিনাকি আৰ্টিষ্ট হয় এয়া হ'ল আমাৰ ৰাজদা কি কৰি আছে আমি অলপ স্ক্ৰিপ্ট চাই আছোঁ আৰু এয়া হ'ল ৰাজদা হয় আৰু আমি বহুত আগতে কাম কৰিছোঁ ন আপোনাৰ লগত আৰু আপুনি হেৰি কৰি আছে ন বিয়লি বৃন্দাবন আপুনি কৰি আছে জড়িত হৈ আছে হয় কেৰেক্টাৰটো কি কৈছে তো লবন আৰু আপোনাৰ কি ইউটিউব চেনেল এটাও আছে কি নামটো চিচিং ফাক বেলেগ ধৰণৰ নামটো ভাল তাৰ ভিডিঅ'বোৰ ধুনীয়া ভিডিঅ' দি থাকে কমিক ন কণ্টেণ্টবিলাক দি থাকে চাই ভাল পায় আৰু আপোনাৰ বিয়লি বৃন্দাবনত কিমান দিন হ'ল বিয়লি বৃন্দাবনত মই অহা 2 মাহমান হৈছে মই মোৰ একচুৱেলি কেৰেক্টাৰটো হৈছে বিয়লি বৃন্দাবনৰ মই মানে মালিকৰ পুতেক আৰু মালিক ঢুকাল মাও নাই দেউতাও নাই ঢুকাল কিন্তু আমি এতিয়া তাৰপিছতে বিয়লি বৃন্দাবনখন মানে কি আছে এইটো আশ্ৰমক দিছোঁ ন আশ্ৰমত ভাড়া দিছোঁ আৰু আশ্ৰমটো চোৱা মেলা আমাৰ সিদ্ধাৰ্থ দাই কৰে গোবিন্দ আৰু কোন আছিলে আমাৰ এই গোপাল দ্বীপ আৰু এনেকুৱা ধৰণৰ আছিলে বিয়লি বৃন্দাবনখন প্ৰথমতে এনেকুৱা আছিলে মালিকজনে মুম্বাইলৈ এমাহৰ কাৰণে যাবলগীয়া হোৱাৰ কাৰণে মই মালিকৰ মানে ঘৰ দুখীয়া টাইপৰ মানুহৰ কাম কেয়াৰটেকাৰ আছিল মই আছিলোঁ তাৰপিছত গাঁৱৰ পৰা মোক ইমান বিশ্বাস নকৰাৰ কাৰণে এই গোবিন্দ গোপালক মাতি দিছিলোঁ তাতে কি হ'ল আমি তিনিটাই মাথা মাৰিলোঁ আমি একমাহ এনেই থকাতকৈ ৰুমবোৰটো খালী পৰি থাকে আমি কাৰোবাক
বৃদ্ধ মানুহক ৰাখি এনেকৈ আমি কম পইচাত মানে ডক্তৰ এটা দেখাবলৈ গম পাইছো চাইছো সেই যে বস্তুটো ষ্টাৰ্ট হ'ল সেইটো গৈ গৈ তাৰপিছত নাম এটা লগা হ'ল বিয়লি বৃন্দাবন হ'ল হওঁতে হওঁতে প্ৰফেচনেল হৈ গ'ল তাৰপিছত কি হ'ল সেই বৰ্তাও গা বেয়া হোৱাৰ কাৰণে মানে মুম্বাইৰ পৰা আৰু উভতি নাহিলে পুতেকৰ তাতে তেওঁক থকা পাৰ্মানেণ্ট থকা হেৰি কৰিলে তাৰপাছৰ পৰা এতিয়া বিয়লি বৃন্দাবনৰ আমি অল ইনত মালিক টাইপ হ'ল কিন্তু ঘটনা যোগসূত্ৰ অনুসৰি এই মাজতে কি হ'ল যোনটো পুতেক মানে বুঢ়াৰ পুতেক আমাৰ বোৱাৰী মুম্বাইৰ পৰা আহিলে ঘৰলৈ ঘৰলৈ আহি তাহাঁতে কাৰবাৰবোৰ দেখি গম পালে প্ৰথমতে খং উঠিছিল পিছত দেখিলে এটা মহান কাম এটা কৰিছে সেইকাৰণে কি কৰিলে মানে বস্তুটো চলাই যাব মালিকৰ পুতেকৰ ৱাইফৰ ভায়েক হৈছে আমাৰ সেইটো শ্ৰেয়া বৰঠাকুৰ মোৰ ভণ্টি কেৰেক্টাৰটো কৰিছে একচুৱেলি মই নামতহে মালিক কিন্তু গোটেইবিলাক মানে তাই চাই থাকে ভণ্টি মোক মানে একো দিয়াই নাই মই এটা নাম মাত্ৰ ফোনত পৰগা চৰাইছে একো ফোনত পৰগা চোৱা নাই ভাল লাগিছে কামটো কৰি পেলাই সিহঁতৰ লগত কাম কৰিছো জ্যোতিষমানিয়া নাম সিদ্ধাৰ্থ দা দীপ আমাৰ চূড়ামণি হাজৰিকা তেওঁলোকৰ লগত কৰি আছো ভাল লাগি আছে কামটো কৰি পেলাই ৰাইজে চালে ভাল লাগিব ৰাইজে চাইছে ৰাইজে বহুতে লৈছে আৰু ভালো লাগিছে আপোনালোকৰ কেৰেক্টাৰবিলাক আৰু আপোনাৰো কেৰেক্টাৰটো দেখিয়ে আছো বহুত বেছি ভাল লাগিছে সঁচাকে একদম নেচাৰেলি মানে এনেকুৱা লগা নাই এক্টিং কৰা যিটো এটা মানুহৰ হেৰি ন গম পায় সেই তেনেকুৱা নিচিনা লগা নাই নেচাৰেলি চবেই ইমান ধুনীয়াকে যেনেকে এতিয়া আমি কথা পাতি আছো নৰ্মেলি এনেকে কিমানটা এপিছড কৰিলে মই এমাহৰ কৰিছো আৰু এমাহমান হৈছে ভাল লাগিছে কেৰেক্টাৰটো কমিকে একচুৱেলি কমেডি চিৰিয়েল কমিকে কৰি পেলাই ভালে লাগিছে আৰু নতুন নতুন আহি আছে নতুন নতুন আৰ্টিষ্ট আহি আছে আৰু বহুত এনেকে মানে চেঞ্জ হৈ থাকে সলনি হৈ থাকে এতিয়া নতুন মানুহ আকৌ আহিব তেনেকুৱা ধৰণৰ গতিত কাহিনীটো চলি গৈ আছে কাৰণ আপুনি হ'ল আশ্ৰমৰ মানে এতিয়া মালিকৰ নিচিনা হৈছে আপুনি মালিকৰ নিচিনা আছিলো আগতে গোপাল গোবিন্দ আহিল মই নিজেহে ভাবো তেতিয়াহ'লে কেতিয়াবা আমিও বিয়লি বৃন্দাবনত থাকিবলৈ পাম বুলি এটা মানে আশা থাকিল আৰু ইয়াৰ মানে এইটো কি মোক লগ কৰিলে হ'ল এক্সট্ৰাকে মই এটা ভাল পোৱা ছোৱালী এজনী এতিয়া কৰি আছো ভাল পোৱা ছোৱালী এজনী মানে প্ৰেম দেখুৱাই আছে তাইৰ লগতো ইয়াৰ অকমান ই মানে তাইৰ লগতো সি লাইন চাইন মাৰে আৰু তাইক কয় মালিক আধা প্ৰপাৰ্টি সি কিনিছে উস্তাদি মানে চবতে মই খোজ দিব লাগিব নেকি মই আহিবলৈ হলে এইটো এতিয়া এক্সট্ৰাকে নালাগে নেকি কেমেৰাৰ পৰা আহিবা তুমিতো ভাল এক্ট্ৰেছ তোমাৰ লগত কাম কৰিছো মই ভাড়াঘৰ কৰিছো ভাড়াঘৰ কৰিছো তুমি দুমাহমান কৰিছো মই লগ পাইছো তোমাক ভালকে নিশ্চয় ভাল লাগিব তোমাৰ লগত কাম কৰি আহিবা আৰু আপুনি বিশেষকে কমেডি কেৰেক্টাৰবোৰ বেছিকে কৰে কমেডি কেৰেক্টাৰ বেছিকে মানে একচুৱেলি নিগেটিভ কেৰেক্টাৰো মই কৰো কিন্তু কমেডি মানে ধৰ মই ভাড়াঘৰ বৰলাকাই তাৰপিছতে ইয়াৰ আগতো আকৌ কৰিলো গোলমাল বুলি এনে 3-4খন কৰিছো কমেডি মানে ভাড়াঘৰ আৰু বৰলাকাৰ পিছত অলপ মানুহে বেছিকে কমেডি ভাল পোৱা হ'ল সেইটো কাৰণে কৰি আছো কিন্তু মই একচুৱেলি চিৰিয়াছ কেৰেক্টাৰ ভাল পাওঁ মই কমেডিতকে চিৰিয়াছ মানে কামহে ভাল পাওঁ ইয়াৰ আগত কিবা কৰি আছিল নে ইয়াৰ আগত মই কৰি আছিলো বাউলী ফাগুন বুলি কৰি আছিলো বাউলী তাত চিৰিয়াছ কেৰেক্টাৰ এটাই কৰিছিলো বাউলী ফাগুনখন কৰি আছো আৰু এখন এতিয়া কৰিম নতুনকে ইন বৰুৱা বাইদেউৰ ৰেঙনি হেঙুলীয়া বুলি চিৰিয়াছ কেৰেক্টাৰ নিগেটিভ কেৰেক্টাৰ এতিয়া দুইখন মিলাই থাকিব লাগিব দুইখনে মিলাব লাগিব ঠিক আছে ভাল লাগিলে কথা পাতি আৰু ভাল লাগিল আৰু কেতিয়াবা এনেকে আকৌ লগ পাম বুলি আশা থাকিল নিশ্চয়